কোকৰাঝাৰ। কাহানি নোহোৱা এক ঐতিহাসিক ৰাজনৈতিক ঘটনাৰ সাক্ষী হ'ল কোকৰাঝাৰ। গোটেই দিছপুৰ উঠি আহিল কোকৰাঝাৰলৈ। যিসকল মন্ত্ৰী বিধায়কক সদায় টেলিভিছন মোবাইলত দেখা পায় সেইসকল চকুৰ সন্মুখলৈ আহিব। স্বাভাৱিকভাৱে আনন্দত গা হাতখন আঠখন হ'ল কোকৰাঝাৰবাসীৰ। বাজিল ঢোল তাল, দেখা গ'ল বাগৰুম্বাৰ ৰয়লাস। দিছপুৰৰ বাহিৰত প্ৰথমবাৰলৈ বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব। তাকে লৈ উৎসাহী হৈ আছিল মন্ত্ৰী বিধায়কসকলো। পুৱা 4 বজাতে 5খনকৈ চাৰ্টাৰ্ড বাছেৰে কোকৰাঝাৰলৈ বুলি একেলগে ৰাওনা হয় শাসক বিৰোধীৰ নেতাসকল। সঁচাকৈ যদি ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে অতি সোনকালে এতিয়াও জেলত থকা NDFBৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক। BTADৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ BTADৰ বহুত অসুবিধা হৈ আছে। অল ৰাউণ্ড ডেভেলপমেণ্ট অফ 6 শিডিউল এৰিয়াছ সেইটোৰ ওপৰত আজি স্পীকাৰে যিটো ইনিচিয়েটিভ লৈছিল স্পীকাৰ্ছ ইনিচিয়েটিভ তাৰ ওপৰত তাত আলোচনা হ'ব আৰু তেওঁলোকৰ কাৰণে এইটো খুব ভাল হ'ব। এইটো আচলতে আমাৰ জনজাতি লোকসকলৰ কাৰণে এটা মেছেজ যাব, এটা বাৰ্তা যাব। গোটেই ইণ্ডিয়াৰ মাজত এনেকুৱা এটা ইনিচিয়েটিভ হৈছে, এইকাৰণে তেওঁক ধন্যবাদ দিওঁ আৰু BTCৰ মানুহেও এটা বৰ উৎসাহ আছে। ইফালে দেওবাৰে মাজনিশাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষ উপস্থিত হৈছিল কোকৰাঝাৰত। কোকৰাঝাৰ পোৱাৰ লগে লগে বৰ্ণাঢ্য সাংস্কৃতিক দলে গীত নৃত্যৰে আদৰিলে মন্ত্ৰী বিধায়কক। বড়োৰ বাগৰুম্বাৰ লগতে বিহুৱা দলৰ আদৰণি সমগ্ৰ কোকৰাঝাৰ চহৰখনতে দেখা গ'ল সাংস্কৃতিক শোভাযাত্ৰা সদৃশ পৰিৱেশ। আজি কোকৰাঝাৰবাসী ৰাইজে খুব অন্তৰৰ পৰা এইটো আদৰণি জনাইছে উল্লাহ মালাহেৰে। বহুত সাংস্কৃতিক কাৰ্যসূচী এই ছেছনত অকল আনন্দ উল্লাসে নহয়, ইয়াত গুৰুত্বপূৰ্ণ কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিব হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰিল সকলো। একাংশই মুখ্যমন্ত্ৰীৰ লগত চেলফি তুলিবলৈ লগালে হেতাও পৰা। হাঁহিমুখে মুখ্যমন্ত্ৰীগৰাকীয়েও তুলিলে চেলফি। জনতাৰ আদৰ উৎসাহ লাভ কৰি আপ্লুত হৈ পৰে মন্ত্ৰী বিধায়কসকলো। কল্পনা কৰা নাই কেতিয়াও আমি। এইবাৰ বহুত ভাল লাগিছে যে আমাৰ ইয়াতে ইমান এটা বড় হৈ আছে, বহুত ভাল পাইছোঁ আমি। ভালোই লাগছে, ভালোই হবে, আগামী দিনও ভালো হওয়া দরকার। বিরাট ভাল লাগছে ইয়াত আহি আৰু ভালে ভালে সব হোক, এটাই আমি চাওঁ। ভিন ভিন প্ৰান্তৰ জনপ্ৰতিনিধি তথা শাসনৰ ক্ষমতাধিকাৰী নেতাসকলক চাবলৈ কোকৰাঝাৰৰ BTC পৰিষদীয় বিধানসভাৰ সন্মুখত ভিৰ কৰিলেহি স্থানীয় জনতাই। ইফালে কোকৰাঝাৰৰ সমান্তৰালভাৱে একেই উখল মাখল পৰিৱেশ দেখা গ'ল বজালিতো। বাজেট অধিৱেশনলৈ পুৱাই ওলাই যোৱা বিধানসভাৰ মন্ত্ৰী বিধায়কসকলে বজালিত গ্ৰহণ কৰে পুৱাৰ আহাৰ। আশা কৰিছোঁ যে গোটেই গণতন্ত্ৰ শক্তিশালী কৰাত এটা ভাল এটা মেছেজ গৈছে। কাৰণ আপোনালোকে দেখিছে এটা সময়ত কোকৰাঝাৰৰ পৰিৱেশ কেনেকুৱা আছিল, অশান্ত জৰ্জৰিত অঞ্চল, কিন্তু আজি তাত সেই শান্তি পৰিৱেশ ঘূৰাই আহিছে। লগতে গণতান্ত্ৰিকভাৱে যিটো শক্তিশালী আমি মন্দিৰ বুলি গণতন্ত্ৰ মন্দিৰ, সেই বিধানসভাখনে আজি তাত হ'বলৈ গৈ আছে। চিভিলৰ বিষয়টো নজনা কোনো নহয়, তথাপিতো অন্তত মই গুৱাহাটীতো কৈ আছোঁ অলপ হ'লেও নতুনকৈ শিকিম, কাৰণ ডিছকাশ্যন যেতিয়া থৰলি চিভিলৰ ওপৰত হ'ব। এইসকল চৰকাৰী অতিথিক আদৰিবৰ বাবে পূৰ্বৰ পৰাই বিশাল আকৃতিৰ ভোজনালয় আৰু গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছিল। বজালী জিলা আয়ুক্তৰ কাৰ্যালয় তথা আয়ুক্ত ভৱনৰ সমীপতে মন্ত্ৰী বিধায়কৰ বাবে আহাৰৰ ব্যৱস্থা কৰি প্ৰতিটো কামৰে নিখুঁত তদাৰক কৰিলে জিলা আয়ুক্তৰ লগতে বজালীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। ইফালে কোকৰাঝাৰৰ অধিৱেশন সমাপ্ত কৰি একেদিনাই উভতি আহে মন্ত্ৰী বিধায়কসকল।
বজালিৰ একে স্থানতে নিশাৰ আহাৰ পৰিৱেশনৰো দায়িত্ব লয় বজালিৰ প্ৰশাসনে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।